নমস্কাৰ সকলোকে গুণুৰিম্পী ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই আমাৰ ঘৰৰ খানা খোৱাৰ ফটো কিছুমানকেই দি দিছোঁ। ভিডিঅ'বোৰ কৰিবলৈ ইমানকৈ নহ'ল বাৰু, আৰু তাত থাকিলে ভিডিঅ'বোৰ কৰা মোবাইলটোৰ লগত লাগি থকা ইমান তেনেকৈ আহিয়ে নপৰে, সেইকাৰণে ভিডিঅ' কৰিবলৈ পাহৰিয়ে যাওঁ। চ' সেয়ে ফটোৱেদি ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। কি আনিছে এইটো কৈ দে আকৌ। এইটো হাঁহ, চীনা হাঁহ। আজি বম খানা হ'ব। কোমোৰাৰ লগত কোমোৰাৰ লগত হাঁহ একদম গোটেই দুইটাই বিচাৰি বিচাৰি লৈ আহিছেগৈ। কেই কেজিমান ওলাব বাৰু এইটো? 1.5 কেজি ওলাব। এইবোৰ কঁঠাল দেখিছেনে? একদম কঁঠাল বান্দৰৰ পৰা মানে নাথাকে, সেইকাৰণে পাৰি থৈ দিছে। কি আৰু এইফালে পানী গৰম দিছে হাঁহ চফা কৰিবলৈ। এইটো আনিছে কেৰাহী। এইফালে আজি খানা হ'ব আৰু দেখাইছোঁ আকৌ। ইফালে আমাৰ ছোৱালী কামত লাগি গৈছে, আজি বহুত কাম কৰিছে। কি কি কাম কৰিলা তুমি কৈ দিয়া। আৰু এইফালে কি কাম কৰিছে কোৱা? কি এই মুখখন তুমি কি কৰিছা কোৱা আকৌ? কঁঠালৰ খানা চলিলে আৰু এইফালে খালে, ময়ো খালোঁ। অঁ হে এইফালে পাকঘৰ দেখিছে। গুচাই থাকা। কোনটো ক'লা ক'লা? এইবোৰ পিঁয়াজত থাকে, এইবোৰ ধুই দিলে গুচি যাব। ইফালে বৰমা, ইফালে মা পাকঘৰত। ইফালে কোমোৰা দি হাঁহৰ মাংস ৰান্ধনীয়ে বনাই আছে। এইবাৰ একদম চবতে ৰান্ধনীয়ে হৈছে আৰু হয়নে? মুখখন আকৌ দেখাই দিয়া এবাৰ। ইফালে মায়ে ভাতৰ মাৰ কৰি আছে। আজি মানুহ হ'ব আৰু খানা আৰু হয়নে? হেল্ল' গাইজ, আজি আইতাহঁতৰ ঘৰত আমাৰ লাষ্ট দিন। এফালে ভণ্টি খেলি আছে, কালি আমি যামগৈ সোনকালে ৰাতিপুৱা। এফালে মাহে ধুই আছে, এফালে আইতাই বাচন ধুই আছে, মামাই খানা বনাইছে। অঁ পনীৰ বনাইছে। এইখিনি এইখিনি আলু, সেইখিনি পনীৰ, এইখিনি বিলাহী, এইখিনি মা মাংস বনাইছিলে। এইফালে আইতাই দাইল বনাই আছে। অঁ ক'লোঁ, দেখালোঁ। এফালে আইতাই ভাত বনালে, মাছ বনালে, এফালে দাইল বনালে, এফালে এটা মাহে গৈ আছে, মামী বহি আছে এইফালে। গুড মৰ্ণিং সকলোকে। এয়া আমি এতিয়া আহি উপস্থিত হ'লোঁ জাগি ৰোড ষ্টেচনত, আৰু এতিয়া আমি যাম ঘৰলৈ। আৰু 2 নম্বৰত আছে, এতিয়া আমি সিফালে যাবলৈ লৈ আছোঁ গুণু আৰু মই। আৰু দেউতাকে সিফালে শ্বৰ্টকাট দিলে ন ধুন। এইফালে গুণু, এইফালে কোৱা আকৌ টোপনি ধৰি আছে হয়নে? ৰাতিপুৱা আমি শুই উঠি সোনকালে আহিছোঁ কাৰণে টোপনি। এতিয়া আমি আহি আছোঁ এইফালে জাগিৰোড ষ্টেচনত আছোঁ আমি। শতাব্দীত যাম, যিহেতুকে ট্ৰেইন বেছি নাই, 2-3খনহে চলিছে মৰিয়নিলৈকে। মৰিয়নিলৈকে চলাৰ কাৰণে মানে আমাৰ ভালেই হৈছে আৰু সেইকাৰণে এতিয়া আমি শতাব্দীত যাম। আহিব 7:15 আছে ট্ৰেইন। ত' সেয়াই আৰু দেখাম আপোনালোকক। আমি যোৱা সোমবাৰে আহিছিলোঁ ঘৰলৈ। আহোঁতে আমি
বাছতে আহিলোঁ বাৰু ট্ৰেইন নাছিলে তেতিয়া সেইকাৰণে ট্ৰেইন আছিলে মানে আমি টিকেট পোৱা নাছিলোঁ চ' আজি এতিয়া আমি ট্ৰেইনতে যাম আৰু সেয়াই আৰু চাই থাকিব অলপ অলপ দেখাম আৰু কেনেকৈ যাওঁ হয় নাই ধুনকণ তোমাৰ টোপনি লাগিছেনে এয়া দেখিছেনে গাইজ এয়া হ'ল জাগিৰোড ষ্টেচন আৰু মানুহ মানে বেছি নায়েই এনেই একদম বহুত ভৰ্তি হৈ থাকে এতিয়া ট্ৰেইন এখন গ'ল কাৰণে ইয়াত 2-4জন মানে আছে আৰু কাৰণ ট্ৰেইন নাই বেছি যিহেতুকে 2-3খন আছে সেইকাৰণে একদম খালী খালী হৈ আছে এয়া চাওকচোন মানুহ তেনেকৈ নাই এইফালে আৰু আমাৰ এইটো ছাইডটো একেবাৰেই নাই এইফালে একেবাৰেই নাই এইফালে নাই মানুহ তেনেকৈ নাই কেতিয়া ঠিক হয় আৰু ঠিকনা নাই আৰু আমাৰ ট্ৰেইন আহিলে আমি এতিয়া উঠি লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ উঠি লোৱাৰ পিছত এয়া আমি ট্ৰেইনত উঠিলোঁ দেই আৰু উঠোতে পিছে ইমান ভিৰ নাছিলে তাৰপিছত চাপৰ মুখৰ পৰা ইমানেই মানুহ ভিৰ হ'ল আপোনালোকে চাওকচোন গোটেই মানে ট্ৰেইনখন ভৰ্তি ৰিজাৰ্ভেশ্যন নকৰাকৈ উঠিছে গোটেই মানুহ ইফালে ইফালে একদম খেলি মানে গলে পৰা নাই মানুহবোৰ নমাই সেয়ে আৰু দেই ট্ৰেইন নাই যে বুজিছেনে আৰু এয়া দেখিছেনে তিতাবৰ আৰু ফৰকাটিঙৰ মাজৰ হয় এই পথাৰখন এই ঠাইখিনি মানে ইয়াত ইমানেই পানী আছে ইমান ধুনীয়াকৈ মানে ৰুবলৈ পাৰিছে ইয়াত আৰু আমাৰ সিফালে মৰিগাঁৱৰ ফালে মানে মাহঁতে পানীৰ অভাৱত মানে পথাৰত ধান ৰুবই পৰা নাই হেল্ল' গাইজ এয়া আমি আহি পালোঁ আমি নামিলোঁ মৰিয়নি ষ্টেচনত এতিয়া ঘৰলৈ গৈ ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ ন ধুন এইফালে আৰু ইয়াত দেখিছেনে আৰু ইয়াত বহুত মানুহ নামিছে যোৰহাটলৈহে যাব যিহেতুকে আৰু আগলৈ নাযায় সেইকাৰণে ইয়াত পূৰা খালী হৈ গৈছে আৰু চাওক বাৰু দেই চাওক মানুহ চাওক আমি আহি নামিলোহি বহুত মানুহ নামিছে ইয়াত একদম ট্ৰেইন খালী আজিলৈ ইমানতে এৰিছোঁ আকৌ লগ পাম আপোনালোকক নতুন এটি ভিডিঅ' লৈ